ঢিঙৰ যে বিধায়ক মাজত যে গৈ জেলত আছিলে, জেলৰ পৰা ওলাই আহোঁতে এনেকুৱা লাগিছে যেনিবা হজ কৰি ওলাই আহিছিলে। সেই আমিনুল ইছলাম কেইদিনমান আগতে যে নামাজ পঢ়িছিলে ৰাস্তাৰ কাষতে থিয় হৈ ভোট ল'বলৈ কাৰণে নামাজৰ ৰাজনীতি আৰম্ভ কৰিছিলে। অলপ মোল্লাগিৰি বেছি হৈছে আমিনুল ইছলামৰ। আমিনুল ইছলামৰ মোল্লাগিৰি অলপ কমাব লাগিব। পঢ়া লিখাটো একোৱে নাই, একোডাল বুজি নাপায় কোৰাণৰ কথা। এতিয়া ভাষণ মাৰি আছে, ফটুৱা মাৰি আছে তেওঁলোকে। বন্দে মাতৰম গীতটো বোলে বাধ্যতামূলকভাৱে পৰিৱেশন কৰিবলৈ যাতে দিয়া নাযায় আমাক, কাৰণ আমাক কোৰাণে বাধা দিছে, আমাৰ সমাজক কোৰাণে বাধা দিছে, আমি বন্দে মাতৰম গাব নোৱাৰো, পঢ়িব নোৱাৰো, তেনেকুৱা বোলে বাধা কোৰাণত আছে। এইটো আমিনুল ইছলামে কৈছে, এটা ভিডিঅ' ক্লিপ মই পাইছো। আমিনুল ইছলামৰ মোল্লাগিৰি অলপ বেছি হৈ গৈছে, মানে বহুত বেছি হৈ গৈছে। বন্দে মাতৰম কব নোৱাৰে, বন্দে মাতৰম কলে ধৰ্ম নষ্ট হৈ যাব নেকি আমিনুল ইছলাম? আমিনুল ইছলাম, তুমি পঢ়া শুনা কিমান কৰিছা? তোমাৰ কি ডিগ্ৰী কি আছে? তোমাৰ কি জানা? তুমি কোৰাণৰ বিষয়ে তুমি কি জানা? কোৰাণৰ নলেজ তোমাৰ কিমান আছে? মোৰ লগত তুমি 10 মিনিট সময় কোৰাণ লৈ পেলাই আলোচনা কৰিব পাৰিবা? তুমি টুপি আৰু দাড়ি পিন্ধি ৰাখি পেলাই ৰাইজক যে তুমি মূৰ্খ বনাই ফুৰা, তুমি 10 মিনিট সময় কোৰাণ সম্পৰ্কে মোৰ লগত আলোচনাত বহিব পাৰিবা? মুল্লা হোৱা, মাদ্ৰাছা ছাপ মুল্লা হোৱা, ৰাইজৰ ভোট অলপ পাই লৈছা, এতিয়া গাড়ী কেইখনমান লৈ ঘূৰি ফুৰা। বন্দে মাতৰম কলে ধৰ্ম নষ্ট হৈ যাব। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, যিমান সোনকালে পৰা যায় এই আমিনুল ইছলামক আকৌ জেলত ভৰাই দিব লাগে, ইয়াক আকৌ ভৰাব লাগে। ই বন্দে মাতৰম গীতটিক অপমান কৰিছে আৰু গোটেই এখন ডাঙৰ সমাজক মানে ভুল পথে লৈ যোৱাৰ চেষ্টা কৰিছে। আমিনুল ইছলামে গোটেই সমাজখনক ভুল পথত লৈ যাব বিচাৰি আছে। আমিনুল ইছলামে অসমত বাংলাদেশী চিন্তাধাৰা বিয়পাইছে। কাৰণ মই কোৰ্টত গৈ পেলাই প্ৰমাণ কৰি দিম, কোৰাণত আছে যে দেৱ দেৱীৰ পূজা কৰিলে কোনো প্ৰব্লেম নাই, ঠিক আছে। আৰু আমিনুল ইছলামে কৈ আছে আমি দেৱ দেৱীৰ পূজা কৰিব নোৱাৰো, ঠিক আছে। আমিনুল ইছলামে কৈ আছে বন্দে মাতৰম গাব নোৱাৰো, মই কোৰাণৰ পৰা প্ৰমাণ কৰি দিম কোৰ্টত। মই হাই কোৰ্টত গৈ, অসমৰ হাই কোৰ্টত বা সুপ্ৰিম কোৰ্টত মই প্ৰমাণ কৰিম আমি বন্দে মাতৰম গাব পাৰিম, আমাৰ কোনো ধৰণৰ পাপ নহয়, আমাৰ কোনো ধৰ্ম নষ্ট নহয়, ঠিক আছে। আৰু দেৱ দেৱীৰ পূজাত আমি অংশগ্ৰহণ কৰিব পাৰিম, আমাৰ কোনো ধৰণৰ পাপ নহয়, আমাৰ ধৰ্ম নষ্ট নহয়। কোৰাণৰ সূৰা নম্বৰ 34 আয়াত নম্বৰ 13